অনুশীলনী 1.4 এই প্ৰশ্নটোত দিয়া আছিলে দীঘলকৈ হৰণ নকৰাকৈ কেনেদৰে তুমি এই অংকবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি নে অপৰিসমাপ্তি উলিয়াব পাৰিবা মানে ছুটি নিয়মৰে কৰিবলৈ কৈছে ছুটি নিয়মটো জনাৰ আগতে আমি জানি ল'ব লাগিব পৰিসমাপ্তি আৰু অপৰিসমাপ্তি মানেনো কি এই দশমিক বিস্তৃতি পৰিসমাপ্তি তাৰ কাৰণে আমি এটা অংক লৈছোঁ 3719 ক 5 ৰে হৰণ কৰিছোঁ হৰণ কৰোঁতে তোমালোকে কৰি চাবা কৰি যাওঁতে শেষত গৈ দশমিক ললোঁ দশমিক লোৱাৰ পিছত ইয়াত 4 পিছত 0 আহিলে 40 হ'ল তাৰপিছত দেখিলোঁ 5 8 গুণ 40 তো 40ৰ পিছত তলত 40 বহালোঁ 40ৰ পৰা 40 গ'লে 0 ওলাব 0 ওলালে মানে অংকটো শেষ আৰু আমি কৰিব নোৱাৰিম অৰ্থাৎ দশমিকৰ পিছত 8ত শেষ হৈ গ'ল উত্তৰটো এই যে শেষ হৈ গ'ল ইয়াকে পৰিসমাপ্তি বুলি কোৱা হয় একেটাই সংখ্যা 3719 মই 7 ৰে কৰিলোঁ 7 ৰে যেতিয়া কৰিলোঁ কৰি গৈ আছোঁ দেখিলা বহুত দীঘল হ'ল তোমালোকে কৰি চাবা কাৰণ ক্লাছ 10ৰ যেতিয়া তোমালোকে এইটো কৰিব পাৰিবা এই যে 2 দশমিক লোৱাৰ কাৰণে 0 দিছিলোঁ 20 হৈছিলে তাৰপিছত কি দিছিলোঁ 7 2 গুণ 14 এইটো 14 দিছিলোঁ বিয়োগ কৰি এইখিনি পালোঁ কৰি গৈ শেষত গৈ মই এনেকুৱা এটা কণ্ডিশ্যন পালোঁ যে 30 ওলাইছিলে আকৌ 28 ওলালে এই 10ৰ পৰা 8 গ'লে 2 মানে এই দুইটো আৰু এই দুইটো তাৰমানে ৰিপিট হৈছে মই যদি আকৌ অংকটো কৰি যাওঁ তেতিয়াহ'লে এই দশমিকৰ পিছৰ সংখ্যাখিনি ৰিপিট হ'ব 285714 এইখিনি ৰিপিট হ'ব অৰ্থাৎ পৌনাপৌনিক বুলি কয় একেখিনি সংখ্যাকে ৰিপিট হৈ থাকিব এই যে ৰিপিট হৈ থাকিব তাৰ শেষ নাই এনে শেষ নোহোৱা অংকখিনি অপৰিসমাপ্তি মানে দশমিক বিস্তৃতি অপৰিসমাপ্তি বুলি কোৱা হয় ক্লিয়াৰ হ'ল এতিয়া আহোঁ অংকটোলৈ অংকটোত তোমাক প্ৰধানকৈ শিকাইছে এটা ছুটি নিয়মেৰে কৰিবলৈ ইয়াত কোৱা হৈছে যে 2n 5m দেখা পাইছে 2n 5n আৰ্হি যদি হয় তেতিয়াহ'লে দশমিক বিস্তৃতি পৰিসমাপ্তি হ'ব মানে 2 আৰু 5 যদি থাকে কেৱল তেতিয়া পৰিসমাপ্তি হ'ব অন্য সংখ্যা থাকিলে কিন্তু নহয় তো প্ৰথম অংকটো মই কৰি চাওঁ ইয়াত দিছিলে 13 ডিভাইডেড বাই 3125 এই 3125টোক কেনেকৈ ভাগিব লাগে তোমালোকে জানা 5ৰে ভাগিলোঁ শেষত 5 টকাৰ কাৰণে 5ৰে ভাগি মই দেখিলোঁ যে 5 বাৰ 5ৰে হৰণ কৰিবলগীয়া হৈছে তেতিয়া মিলিছে তো মই লিখিব লাগিব 13 বাই 5 টু দি পাৱাৰ 5 কাৰণ 5 বাৰ পূৰণ কৰা হৈছিলে এই যে 5টো পালোঁ আৰু আমাৰ কণ্ডিশ্যনটো মতে 2 আৰু 5 থাকিলে পৰিসমাপ্তি হয় তো ইয়াত মই কেৱল 5 দেখিলোঁ তো পৰিসমাপ্তি হ'ব উত্তৰটো উত্তৰটো পৰিসমাপ্তি হ'ব তাৰপিছত 2 নম্বৰটোলৈ যাওঁ 17 বাই 8টো তোমালোকে ভাঙিব পাৰিবা চাগে মই দেখাই দিছোঁ ইয়াত 8টোক ভাঙোতে 2 তিনিবাৰ পূৰণ কৰিবলগীয়া হৈছে তাৰমানে 2 কিউব তো মই ইয়াত দেখাইছোঁ 17 বাই 2 কিউব এই যে 2 কিউব ওলালে এই কণ্ডিশ্যনটো মতে 2n 5m থাকিলে পৰিসমাপ্তি হয় তো ইয়াত মই পৰিসমাপ্তি বুলি লিখিব পাৰিম তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ 64 বাই 455 455টো যদি মই ভাগিবলৈ যাওঁ দেখিম যে এনেকৈ ভাঙি গৈছে
তোমালোকে কৰি চাবা। প্ৰথম 5ৰে কৰিলোঁ 91 গ'ল, 7ৰে কৰিলোঁ 13 টাইমছ গ'ল। তো 5, 7 আৰু 13। তো মই তলত লিখিব পাৰিম 4, 5, 5ৰ জেগাত 5 × 7 × 13। ইয়াত মই দেখা পালোঁ 5তো আছেই, লগত 7 আৰু 13 আছে। 7 আৰু 13 থাকিলে কিন্তু মোৰ কণ্ডিশ্যনটোত নপৰে। মোৰ কণ্ডিশ্যনটো মতে কেৱল 2 আৰু 5হে থাকিব পাৰিব। যিহেতু কণ্ডিশ্যনটোত পৰা নাই, গতিকে মই ইহঁতক ক'ব পাৰোঁ যে অপৰিসমাপ্তি। বুজি পালা? যদি বুজি পালা এটা লাইক দিবা, যাতে মই গম পাওঁ তোমালোকে বুজি পাইছা আৰু আগলৈকে বনাই যাব পাৰোঁ।